জুবিন গাৰ্গৰ ন্যায় মানে হ'ব লাগিব অভিযুক্তসকলৰ মৃত্যুদণ্ড। তেওঁ মৃত্যুৰ ফালে ঠেলি দিলে এসোপায়, তেতিয়াহ'লে অভিযুক্তসকলৰ যাৱজ্জীৱন কাৰাদণ্ড। আমাৰ CIDয়ে যিটো তদন্ত কৰি আছে, এই তদন্তত জুবিন গাৰ্গৰ অভিযুক্তসকলে সঁচাকৈ ডেথ চেণ্টেন্স পাবনে? যদি জুবিন গাৰ্গৰ মৃত্যুৰ সঁচাকৈ ন্যায় দিবলৈ হয়, তেতিয়াহ'লে এই দুটাৰ ভিতৰত এটা হ'বই লাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যে লিখি আছে সকলোৱে, আমি জুবিন গাৰ্গৰ ন্যায় মানে দুটা বস্তু বুজি পাওঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে যিহেতু এইটো হত্যাকাণ্ড বুলি কৈ থৈছে, গতিকে জুবিন গাৰ্গৰ ন্যায় মানে হ'ব লাগিব অভিযুক্তসকলৰ মৃত্যুদণ্ড। প্ৰত্যেকজন অসমীয়া মানুহে যি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে, যি #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, প্ৰত্যেকজন মানুহৰ এই ন্যায়ৰ অৰ্থটো হ'ল, সংজ্ঞাটো হ'ব লাগে যে যদি হত্যাকাণ্ড হৈছে জুবিন গাৰ্গৰ ওপৰত, তেতিয়াহ'লে তেওঁক মৃত্যুদণ্ড দিব লাগে, ফাঁচী কাঠত ওলমাব লাগে বা যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। আৰু যদি হত্যাকাণ্ড হোৱা নাই, তেওঁক মৃত্যুৰ ফালে ঠেলি দিলে এসোপায় অভিযুক্তসকলে, তেতিয়াহ'লে অভিযুক্তসকলৰ যাৱজ্জীৱন কাৰাদণ্ড, জীৱনত আৰু কোনোদিন জেলৰ পৰা ওলাই আহিব নোৱাৰাকৈ জেলত ৰাখি থোৱা। এইটোৱে হ'ব লাগে জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায়। আমাৰ SITয়ে যিটো তদন্ত কৰি আছে, আমাৰ CIDয়ে যিটো তদন্ত কৰি আছে, এই তদন্তত জুবিন গাৰ্গৰ অভিযুক্তসকলে সঁচাকৈ ডেথ চেণ্টেন্স পাবনে? মৃত্যুদণ্ড পাবনে? ফাঁচী তেওঁলোকক দিয়া হ'বনে? অথবা তেওঁলোকে যাৱজ্জীৱন জেলত থাকিবলগীয়া পৰিস্থিতি হ'বনে? এইটোৱে হ'ল প্ৰকৃত অৰ্থত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিছে নে নাই, এইটোৱে হ'ব মূল কথা। যদি জুবিন গাৰ্গৰ মৃত্যুৰ সঁচাকৈ ন্যায় দিবলৈ হয়, তেতিয়াহ'লে এই দুটাৰ ভিতৰত এটা হ'বই লাগিব।